ক্লাস 10 স্টুডেন্টস আজি আমি আলোচনা কৰিম তোমালোকৰ সাধাৰণ বিজ্ঞানত থকা 14 নম্বৰ অধ্যায় শক্তিৰ উৎস। এই অধ্যায়ৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে আৰু ভিডিঅ'টিৰ শেষত তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা হৈছে। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা কাৰণ ভিডিঅ'টিৰ শেষত কিছুমান ইম্পৰ্টেণ্ট বস্তু আলোচনা কৰা হৈছে আৰু কিছুমান যোনবোৰ বেছি ইম্পৰ্টেণ্ট বেছি কমন হোৱাৰ সম্ভাৱনা সেইখিনি বস্তু ভিডিঅ'টিৰ শেষত আলোচনা কৰিছোঁ আমি। চ' তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। পাঠটো আৰম্ভ কৰাৰ আগতে তোমালোকে ইয়াৰ মিনিংটো বা অৰ্থটো বুজি পোৱা খুবেই দৰকাৰ। তেতিয়াহে তোমালোকে গোটেই পাঠটোত কি আছে সেই হিচাপত এটা তোমালোকে কি পাবা, এটা আইডিয়া পাবা বা এটা ধাৰণা কৰিব পাৰিবা। পাঠটোৰ নাম হৈছে শক্তিৰ উৎসসমূহ। শক্তিৰ উৎস, শক্তি মানে তোমালোকে জানা বল, আৰু উৎসসমূহ মানে কি হৈছে যিকোনো এটা বস্তু যে আমি কৰবাৰ পৰা পাওঁ, কোনোবা এটা ঠাইৰ পৰা পাওঁ, কিবা এটা বস্তুৰ দ্বাৰাই পাওঁ। সাপোজ আমি পানী নদীৰ পৰাও পাওঁ আৰু পানী মাটিৰ তলৰ পৰাও আমি পাওঁ। এই নদী আৰু মাটিৰ তলৰ পৰা বা পুখুৰীৰ পৰা এইবোৰ হৈছে কি পানীৰ উৎস। সেয়ে শক্তিৰ উৎসসমূহ, আমাৰ যি শক্তি আছে এই শক্তিৰ উৎস কি কি আছে সেইবোৰৰ বিষয়ে এই পাঠটিত আলোচনা কৰা হৈছে। তোমালোকৰ পাঠত কেইটামান প্ৰশ্নাৱলী দিয়া আছে, এনেকৈ বাকচ দিয়া থাকে যে সেই বাকচৰ ভিতৰত কেইটামান প্ৰশ্ন দিয়া আছে। তাৰপিছত আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীৰ প্ৰশ্নবোৰ। প্ৰথম প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যন আছে, শক্তিৰ ভাল উৎস কি? তোমালোকে উৎস মানে নিশ্চয় বুজিছা, কিন্তু এতিয়া কি লাগে, ভাল উৎস লাগে। উত্তৰ কি হ'ব? শক্তিৰ ভাল উৎস হ'ল যি সহজে উপলব্ধ, নিৰাপদ, পৰিৱেশ অনুকূল আৰু কম খৰচত বেছি শক্তি উৎপন্ন কৰে। উদাহৰণস্বৰূপে সৌৰশক্তি। সৌৰশক্তি কি? আমাৰ সূৰ্যৰ পৰা যি পোহৰ আহে তাকে সৌৰশক্তি বুলি কোৱা হয়। বায়ু শক্তি আদি শক্তিৰ ভাল উৎস। ভাল উৎস হ'লে কি কি তোমালোকে মনত ৰাখিব লাগিব, এইটো সহজে উপলব্ধ হ'ব লাগিব। সাপোজ তোমাৰ যদি পানী ভাল উৎস হ'বলৈ কি হ'ব লাগিব, তোমালোকে সহজ হ'ব লাগিব। এতিয়া সাপোজ তোমালোকৰ ঘৰত কোনো টিউবৱেল নাই বা কোনো পানীৰ বহুত দূৰৰ পৰা নদীৰ পৰা তোমালোকক পানী আনি সেইখিনি পানীৰ ব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে কি হ'ব, তোমালোকৰ বাবে পানীটো ভাল উৎস নহ'ব। নিৰাপদ হ'ব লাগিব, মানে ইয়াত কোনো প্ৰব্লেম হ'ব নালাগিব, আৰু ইয়াৰ পৰিৱেশ অনুকূল আৰু কম খৰচত বেছি শক্তি উৎপন্ন কৰিব, সেইটোকে শক্তিৰ ভাল উৎস বুলি কোৱা হৈছে। যেনেকৈ কি সৌৰশক্তি, বায়ু শক্তি, এইবোৰ কি শক্তিৰ ভাল উৎস। নেক্সট তোমালোকৰ প্ৰশ্ন কি দিছে, ভাল ইন্ধন কি? এতিয়া কি কৈছে, ইন্ধন। উত্তৰ হ'ব ভাল ইন্ধন হ'ল যি সহজে জ্বলে, প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ উৎপন্ন কৰে, কম ধোঁৱা বা ছাই উৎপন্ন কৰে আৰু সহজে সঞ্চয় আৰু পৰিবহণ কৰিব পাৰি। ইন্ধন মানে কি, এই জ্বলে যে জ্বলা বস্তুটোকে ইন্ধন, বা খৰি হওক বা আমাৰ গেছ হওক, এইবোৰ বস্তু কি, বা কয়লা হওক, এইবোৰ হৈছে কি ইন্ধন। কিন্তু ভাল কোনটো হ'ব? ভাল এইটোৱে হ'ব যিটো কি সহজতে জ্বলিব। ফাৰ্ষ্ট কি মনত ৰাখিবা তোমালোকে, ছেম এনেকৈ যে পঢ়িব লাগিব সেইটো কথা নহয়। আজিকালি আমি তোমালোকৰ প্ৰশ্ন কাকতবোৰ চাই এটা বস্তু চিয়'ৰ হৈ আছোঁ যে তোমালোকৰ এতিয়া প্ৰশ্ন ডাইৰেক্ট নাহে, বহুত ক্ৰিটিকেলি বহুত পাঠৰ ভিতৰুৱা প্ৰশ্ন দি দিয়ে। তোমালোকে সেইকাৰণে বুজি লোৱাটো খুবেই দৰকাৰ। ছেম এনেকৈ যে পঢ়িব লাগিব কোনো কথা নাই, তোমালোকে এবাৰ ভালকৈ বুজি ল'বা, তোমালোকে নিজৰ ভাষাত লিখিব পাৰিবা। তোমালোকে এটা বস্তু মনত ৰাখিবা যে ভাল ইন্ধন হ'লে কি কি হ'ব লাগিব, ই সহজতে জ্বলিব লাগিব, প্ৰচুৰ পৰিমাণে তাপ দিব লাগিব, আৰু কি কৰিব লাগিব, পোহৰো দিব লাগিব। যেতিয়া বেছি জ্বলিব, যেতিয়া এটা জুই ডাঙৰকৈ জ্বলি উঠে, নিশ্চয় পোহৰো বেছিকৈ উঠে, তোমালোকে এইটো গম পোৱা। কি হ'ব লাগিব, প্ৰচুৰ পৰিমাণে তাপ দিব লাগিব। যেতিয়া জুইটো ডাঙৰ হ'ব, ইয়াত তাপো বেছি হ'ব, আৰু কি হ'ব, ইয়াত পোহৰো বেছি হ'ব, আৰু কি হ'ব, কম ধোঁৱা বা ছাই উৎপন্ন কৰে। গেছ যে আছে, গেছ ইমান বেছি জ্বলাৰ কাৰণে কি হয়, ইয়াৰ পৰা ধোঁৱা নোলায়, কিন্তু খৰি অলপ কম জ্বলে, সেইকাৰণে ইয়াৰ পৰা ধোঁৱা অলপ বেছি ওলায়। কিন্তু খৰিও যদি ভালকৈ জ্বলে তেতিয়া কিন্তু অলপ ধোঁৱাটো কমকৈ ওলায়, আৰু সহজে সঞ্চয় আৰু পৰিবহণ কৰিব পাৰিব লাগিব। এনেকৈ তোমালোকে ভাল ইন্ধন কি মনত ৰাখিবা, ঠিক আছে। এতিয়া নেক্সট আছে কি তোমালোকৰ 3 নম্বৰ, যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম তেন্তে কোনটো কৰিবা আৰু কিয়? কি কৈছে,
যদি তুমি আহাৰ গৰম কৰিবলৈ মানে খাদ্য গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম মানে তোমাৰ হাতত খাদ্য ব্যৱহাৰ কৰিবলৈ বহুত কেইটা অপশ্যন আছে যেনেকৈ তোমালোকে কাৰেণ্টতে কৰিব পাৰিবা খৰিয়েদি জ্বলাই কৰিব পাৰিবা বা LPG গেছেৰে কৰিব পাৰিবা তুমি কোনটো কৰিবা আৰু যোনটো কৰিবা সেইটো কৰাৰ কাৰণটো তোমালোকে লিখিব লাগিব আমি ইয়াৰ উত্তৰটো সুন্দৰকৈ লিখিম প্ৰথমতে তোমালোকে বুজি ল'বা তেন্তে মই বিদ্যুৎ শক্তি ব্যৱহাৰ কৰিম এতিয়া বিদ্যুৎ শক্তি ব্যৱহাৰ কৰাৰ কথা কৈছে কিন্তু কিয় বিদ্যুৎ শক্তি ব্যৱহাৰ কৰিব লাগিব এইখিনি কিন্তু কাৰণ দৰ্শাব লাগিব কি আছে কাৰণটো কাৰণ বিদ্যুৎ শক্তি সহজে নিয়ন্ত্ৰণ কৰিব পাৰি কি কৰিব পাৰি বিদ্যুৎ শক্তি সহজতে নিয়ন্ত্ৰণ কৰিব পাৰি পৰিষ্কাৰ আৰু পৰিৱেশ অনুকূল কি হয় পৰিষ্কাৰ হয় আৰু পৰিৱেশ প্ৰদূষিত নহয় কাৰণ ইয়াৰ পৰা ধোঁৱা একেবাৰে নোলায় তাৰপিছত কি আছে তোমালোকৰ এই ব্ৰেকেটৰখিনি কিন্তু তোমালোকে পঢ়িব নালাগে লিখিব নালাগে অকলে বুজাৰ কাৰণে দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা আহাৰ গৰম কৰিবলৈ বিভিন্ন সঁজুলি ব্যৱহাৰ কৰিব পাৰি ইয়াৰ দ্বাৰা সময় আৰু শ্ৰম দুয়োটাই ৰাহি হয় ইয়াৰ দ্বাৰা কি হ'ব আমাৰ সময়ও হ'ব আৰু কম শ্ৰম মানে কম কষ্টৰে বা কম মানুহ দি শ্ৰম মানে কি কাম কষ্ট এইবোৰ শ্ৰম বুলি কোৱা হয় এইটো কম লাগিব সময় কম লাগিব আৰু শ্ৰমো কম লাগিব আৰু মেইন কাৰণটো কি তোমালোকে ইয়াক আমি সহজতে নিয়ন্ত্ৰণ কৰিব পাৰি ই পৰিষ্কাৰ হয় আৰু ই পৰিৱেশ আমাৰ দূষিত বা বেয়া নকৰে এইকেইটা কাৰণৰ কাৰণে আমি কি কৰিম বিদ্যুৎ শক্তি ব্যৱহাৰ কৰিম বুজিলা তোমালোকে কমেন্ট কৰি জানাবা তোমালোকে কোন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিও চোৱা সেই হিচাপত মই তোমালোকৰ গোটেইখিনি কোৱেশ্চনছ এনালাইজ কৰা ট্ৰাই কৰিম আৰু কোনবোৰ চেপ্টাৰ এতিয়া তোমালোকক বেছিকৈ লাগে কোনটো সাবজেক্ট বেছিকৈ লাগে তোমালোকে মোক নিশ্চয় কমেন্ট কৰিবা মই তোমালোকক নিশ্চয় ভিডিও দিয়াৰ চেষ্টা কৰিম তোমালোকৰ এতিয়া এটা প্ৰশ্নাৱলী শেষ হ'ল এতিয়া এটা বেলেগ প্ৰশ্নাৱলী আৰম্ভ হ'ব তাৰে 1 নম্বৰ প্ৰশ্ন জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি এতিয়া জীৱাশ্ম মানে তোমালোকে গম পোৱা এই মাটিৰ তলত যি জীৱ জন্তু বা উদ্ভিদৰ গছ-গছনিৰ যি বস্তু কি থাকে বহুত বছৰ ধৰি মাটিৰ মাজত চাপ খাই থাকে এইটোকে জীৱাশ্ম বুলি কোৱা হয় আৰু ইয়াৰ পৰা কি হয় বহুতো আমাৰ সম্পদ ইয়াৰ পৰা আমি সম্পদ হিচাপে ব্যৱহাৰ কৰি আছো কিন্তু এই সম্পদবোৰৰ অসুবিধা কি কি আছে জীৱাশ্ম ইন্ধন যেনেকৈ LPG পেট্ৰল ডিজেল এইবোৰ গোটেইবোৰ কি বস্তু হয় কেৰোচিন এইবোৰ গোটেই হল কি জীৱাশ্মজাত ইন্ধন এই ইন্ধনৰ অসুবিধা কি খুবই ইম্পৰ্টেন্ট প্ৰশ্ন ঠিক আছে তোমালোকে ভিডিওটি শেষলৈকে চাই থাকিবা মই তোমালোকক কোনবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট মই কিন্তু তোমালোকক দেখাই দিম ঠিক আছে জীৱাশ্মজাত ইন্ধনৰ অসুবিধা আমি 1 নম্বৰটো কি আছে জীৱাশ্মজাত ইন্ধন অনৱীকৰণযোগ্য শক্তিৰ উৎস গতিকে ইহতৰ ভাণ্ডাৰক সীমিত অনৱীকৰণযোগ্য এতিয়া তোমালোকে মনত আছে নে নাই তোমালোকে ক্লাস 9ত পঢ়িছিলা নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ মানে কি এইটো আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি এবাৰ ব্যৱহাৰ কৰাৰ পিছত এইটো একেবাৰে শেষ হৈ যায় সেই কাৰণে ইয়াক এই বস্তুবোৰক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় অনৱীকৰণযোগ্য সম্পদ মানে আমি যোনটো বস্তু এবাৰ ব্যৱহাৰ কৰো আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো সাপোজ পানী আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত এই পানীখিনি আমি জমা কৰি আকৌ আমি এই পানীখিনি কিবা প্ৰসেস কৰি যেতিয়া আমি শুদ্ধ কৰিম বা ফিল্টাৰ কৰিম আৰু কিবা এটা বেলেগ কামত ইউজ কৰিব পাৰিম খেতি পথাৰত ইউজ কৰিব পাৰিম বা কাপোৰ কানি ধোৱাত ইউজ কৰিব পাৰিম এনেকৈ যিবোৰ বস্তু আমি পুনৰ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ নৱীকৰণ আৰু যিবোৰ নোৱাৰি সেইবোৰ অনৱীকৰণযোগ্য এই জীৱাশ্মজাত ইন্ধন যে আছে পেট্ৰল ডিজেল LPG গেছ এইবোৰ কি অনৱীকৰণযোগ্য চাবাচোন তোমালোকে গেছ ব্যৱহাৰ কৰাৰ পিছত বা পেট্ৰলত গাড়ীত পেট্ৰল সুমুৱাৰ পিছত এবাৰ শেষ হলে আৰু ঘূৰি আহে নেকি একেবাৰে শেষ হৈ যায় ক্ষয় হৈ যায় সেইবাবে ইয়াক অনৱীকৰণযোগ্য সম্পদ গতিকে কি ইহঁতৰ ভাণ্ডাৰৰ সীমিত কাৰণ এই বস্তুবোৰ লিমিটেড আছে এটা সময়ত এইবোৰ বস্তু কি হ'ব শেষ হৈ যাব এইটো ইয়াৰ কি এটা অসুবিধা নেক্সট তোমালোকৰ কি আছে দ্বিতীয় নম্বৰ আছে কিন্তু ইয়াত ডাইৰেক্ট তৃতীয় নম্বৰটো আহি গৈছে তোমালোকে দ্বিতীয় নম্বৰ কৰি ল'বা জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নাইট্ৰজেন আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় কি হয় জীৱাশ্ম ইন্ধন দহনৰ ফলত কি হয় নাইট্ৰজেন আৰু সালফাৰ ডাই উৎপন্ন হয়
যি এচিড বৰষুণৰ সৃষ্টি কৰি মাটি আৰু জলসম্পদৰ ক্ষতিসাধন কৰে। এইটো এটা ডাঙৰ কাৰণ, ডাঙৰ অসুবিধা আমাৰ এই জীৱাশ্মজাত ইন্ধনসমূহৰ যি অসুবিধা, এইটো আটাইতকৈ ডাঙৰ অসুবিধা। এইটো আমি যেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া আমি ছাপ'জ আমি এটা গাড়ীত পেট্ৰল ডিজেল ঢুকাই যদি আমি গাড়ীখন চলাওঁ, ইয়াৰ পৰা যি ধোঁৱা নিৰ্গত হয়, এই ধোঁৱাত কি থাকে তোমালোকে গম পোৱা নে? এই নাইট্ৰজেন থাকে আৰু ছালফাৰ ডাই অক্সাইড থাকে। আৰু এই ছালফাৰ ডাই অক্সাইড কি কৰে? এচিড বৰষুণ কৰে। আৰু এচিড বৰষুণ কৰালে কি হয়? আমাৰ মাটি আৰু জলসম্পদৰ কি হয়? ক্ষতি হয় বা প্ৰদূষিত হৈ যায়। এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্ন আছে, আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়? তোমালোকে উৎস মানেতো মনত আছে কি? উৎস আমি ক'ৰ পৰা পাওঁ, য'ৰ পৰা পাওঁ, কিবা এটা বস্তু আমি য'ৰ পৰা পাওঁ সেই তাকে কি কয়? উৎস বুলি কোৱা হয়। কিন্তু আমি শক্তিৰ বিকল্প, ছাপ'জ আমি পানী অকল নদীৰ পৰাই আনি আমাক খাব লাগে বা ব্যৱহাৰ কৰিব লাগে, কিন্তু আমি বিচাৰোঁ নে যে আমাৰ ঘৰত এটা টিউবৱেল থাকক বা দমকল থাকক, আমি তাৰ পৰা ল'ম। আমি কিবা এটা বেলেগ বিকল্প মানে এটাৰ বদলত আন এটা কৰিব খোজোঁ। কিয় বিচাৰোঁ আমি? এইটো সুধিছে। উত্তৰ হ'ব, জীৱাশ্ম ইন্ধনবোৰ অনৱীকৰণযোগ্য শক্তিৰ উৎস। পৃথিৱীত এই ইন্ধনবোৰৰ ভাণ্ডাৰ খুব দ্ৰুত গতিত হ্ৰাস পাই আছে আৰু এদিন শেষ হৈ যাব। সেয়েহে শক্তিৰ বিকল্প উৎস দৰকাৰ। কি কৈছে ইয়াত চাবাচোন তোমালোকে, যি এই জীৱাশ্মজাত ইন্ধনবোৰ আছে সেইবোৰ কি? অনৱীকৰণযোগ্য। তোমালোকে অনৱীকৰণযোগ্য মানে এতিয়াতো ভালকৈ বুজিছা। পৃথিৱীত এই ইন্ধনবোৰ ভাণ্ডাৰ খুব দ্ৰুত গতিত হ্ৰাস পাই আছে আৰু এই সম্পদবোৰ কি হৈছে? সোনকালে শেষ হৈ আছে বা কমি আছে আৰু এদিন শেষ হৈ যাব। সেয়েহে আমাক বেলেগ এটা উৎস আমাক কি কৰিব লাগে? বাছি ল'ব লাগে। এতিয়া 3 নম্বৰ প্ৰশ্ন তোমালোকৰ কি আছে? আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰ কি পৰিৱৰ্তন অনা হৈছে? উত্তৰ হ'ব, বায়ুকলৰ উদ্ভাৱনৰ দ্বাৰা বায়ু শক্তিৰ পৰম্পৰাগত ব্যৱহাৰ উন্নতি সাধন কৰা হৈছে। বায়ুকল এটাত ডাঙৰ বিজুলী পাংখাৰ দৰে এক গঠন থাকে, যাক কিছু উচ্চতাত এক দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয়। বতাহৰ গতিশক্তিক বায়ুকলৰ দ্বাৰা আবদ্ধ কৰি তাৰ সহায়ত বায়ুকলৰ পাংখা ঘূৰোৱা হয় আৰু এই ঘূৰ্ণন গতিয়ে টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰে। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, তোমালোকে দাগ দি ল'বা। নেক্সট তোমালোকৰ কি আছে? আৰু এটা পেৰাগ্ৰাফ দি আছে। এনেদৰে জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰ উন্নতি সাধনৰ বাবে বান্ধ নিৰ্মাণ কৰা হয়। নদীত সুউচ্চ বান্ধ নিৰ্মাণ কৰি নদীৰ পানীক ভেটা দিয়া হয় আৰু এনেদৰে বৃহৎ জলঘৰত পানী সংগ্ৰহ কৰা হয়। পানীৰ স্তৰ ওপৰলৈ উঠাৰ ফলত বহুতো পানী গতিশক্তি স্থিতিশক্তিলৈ পৰিৱৰ্তিত হয়। বান্ধৰ পৰা পানী পাইপেৰে বোৱাই নি বান্ধৰ তলৰ ফালে থকা টাৰবাইনলৈ নিয়া হয়। এনেদৰে জলশক্তিক বান্ধবোৰত ব্যৱহাৰ কৰি টাৰবাইন ঘূৰোৱা হয় আৰু এনেকৈ বিদ্যুৎ উৎপাদন হয়। এতিয়া তোমালোকৰ আন এটা প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নত কি আছে? কেনে ধৰণৰ দাপন, অৱতল, উত্তল নে সমতল, সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট হয়? সৌৰ কুকাৰ। উত্তৰ হ'ব, অৱতল দাপন উৎকৃষ্ট হয়। আৰু ইয়াৰ কাৰণ কি? ইয়াত সুধিছে কিন্তু কিয়? আৰু কিয়নো অৱতল দাপনৰ প্ৰকৃতি অভিসাৰী, অৰ্থাৎ ই সমান্তৰাল ৰশ্মিক মুখ্য ফ'কাছলৈ অভিসাৰী কৰে। সেয়ে এখন অৱতল দাপনে বেছিভাগ সূৰ্যৰ ৰশ্মিকে সৌৰ কুকাৰৰ পিনে অভিসাৰী কৰে। সেয়ে সৌৰ কুকাৰটোৱে সৰ্বোচ্চ তাপ লাভ কৰে। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নত আছে, মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি? উত্তৰ হ'ব, সীমাবদ্ধতাসমূহ 1 নম্বৰত আছে, জোৱাৰ শক্তিৰ আহৰণৰ বাবে সমুদ্ৰ তীৰত বান্ধ নিৰ্মাণ কৰিবলৈ উপযুক্ত স্থান সীমিত। নেক্সট তোমালোকৰ কি আছে? পইণ্ট 2, যিবিলাক অঞ্চলত মহাসাগৰৰ ঢৌবোৰ অতি শক্তিশালী তেনে অঞ্চলতহে তৰংগ শক্তি আহৰণ কৰিব পাৰি। নেক্সট আছে তোমালোকৰ মহাসাগৰৰ পৃষ্ঠৰ পৰা 2 কিলোমিটাৰ পৰ্যন্ত গভীৰতাৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য কি হয়? 293 কেলভিন বা বেছি হ'লেহে মহাসাগৰৰ তাপ শক্তি ৰূপান্তৰ প্ৰকল্পসমূহে ঠিকমতে কাম কৰিব পাৰে। 3 নম্বৰ প্ৰশ্ন দিছে তোমালোকৰ কি? তাপীয় শক্তি কি? শক্তি বহুত ধৰণৰ আছে। ইয়াত কি সুধিছে?
তাপীয় শক্তি কি তাপ মানে কি তোমালোকে গম পোৱা না তাপ যি আগুন হওক আমাৰ সূৰ্যৰ ৰশ্মি হওক ইয়াৰ পৰা এটা তাপ উৎপন্ন হয় সেই বস্তুকে তাপ বুলি কোৱা হয় কিন্তু তোমালোকে কেনেকৈ লিখিবা ভূপৃষ্ঠৰ অভ্যন্তৰ ভাগত থকা হটস্পট সংস্পৰ্শত অহা জলীয় বাষ্পৰে পোৱা শক্তিক ভূতাপ শক্তি বোলে এনেকৈ আমাৰ বিজ্ঞানৰ ভাষাত এনেকৈ তাপীয় শক্তি কি লিখিব লাগিব তোমালোকে এইটো সৰু আছে ভালকৈ পঢ়ি ল'বা এতিয়া আৰু এটা সুধিছে নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি উত্তৰ হ'ব 1 নম্বৰ সুবিধা নিউক্লিয় শক্তিৰ ব্যৱহাৰ পৰিৱেশৰ বাবে ক্ষতিকাৰক নহয় দ্বিতীয় নম্বৰত কৈছে তোমালোকৰ ইউৰেনিয়ামৰ এটা নিউক্লিয়াছৰ নিউক্লিয় বিয়োজনত কয়লাৰ পৰা পোৱা কাৰ্বন ডাই অক্সাইড কাৰ্বন নিউক্লিয়াছ এটাৰ দহনৰ তুলনাত 10 নিযুত গুণ শক্তি উৎপন্ন হয় বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লিয় ৰিয়েক্টৰত নিয়ন্ত্ৰিত হাৰত শক্তি নিৰ্গত কৰা সপোষী নিউক্লিয় বিয়োজন শৃংখল বিক্ৰিয়াত এনে নিউক্লিয় ইন্ধন ব্যৱহাৰ হয় এতিয়া তোমালোকৰ আন এটা প্ৰশ্নৱলীৰ 1 নম্বৰ প্ৰশ্ন শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰে না যে এটা শক্তিৰ উৎস প্ৰদূষণমুক্ত হ'ব পাৰে না কিয় পাৰে বা কিয় নোৱাৰে উত্তৰ আছে তোমালোকৰ শক্তিৰ যিকোনো উৎস পৰিৱেশৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱ পেলায় গতিকে শক্তিৰ উৎস প্ৰদূষণমুক্ত হ'ব নোৱাৰে ইয়াত নোৱাৰে বুলি কৈছে কিন্তু ইয়া নোৱাৰে কিয় নোৱাৰে এতিয়া তোমালোকে কাৰণটো লিখিব লাগিব কিন্তু ইয়াত তোমালোকে এইখিনি পঢ়িলে এইখিনি লগত দিলে হৈ যাব নেক্সট মই তোমালোকক প্ৰশ্নটো কি আছে 2 নম্বৰ ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ হয় তোমালোকে ইয়াত CNG-তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি কিয় কৰিবা বা কিয় নকৰা কি কৈছে ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয় আৰু কি CNG-তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি যদি কৰা কিয় বা কিয় নকৰা এইটো ক'ব লাগিব হাইড্ৰজেন CNG-তকৈ পৰিষ্কাৰ ইন্ধন নহয় কাৰণ হাইড্ৰজেনৰ দহনৰ ফলত কোনো হানিকাৰক পদাৰ্থ সৃষ্টি নহলেও হাইড্ৰজেন প্ৰস্তুতকাৰী শক্তিৰ উৎসসমূহ পৰিষ্কাৰ নহয় ইয়াৰ বিপৰীতে CNG প্ৰাকৃতিকভাৱে আহৰণ কৰা হয় আৰু ই কম মাত্ৰাত প্ৰদূষণ কৰে একেবাৰে সহজ ভাষাত আৰু চুটিকৈ এনসাৰটো লিখি দিয়া হৈছে তোমালোকক নেক্সট প্ৰশ্নাৱলীত তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আছে তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা নৱীকৰণযোগ্য মানে কি যোনবোৰ বস্তু আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ প্ৰক্ৰিয়াৰে আৰু এবাৰ ব্যৱহাৰ কৰিব পাৰি ইয়াৰ তোমালোকৰ উদাহৰণ কি আছে ইয়াৰ উদাহৰণ হ'ল কি সৌৰ শক্তি আৰু বায়ু শক্তি সৌৰ শক্তি কি আমাৰ হৈছে সৌৰ শক্তি হ'ল আমাৰ সূৰ্যৰ পৰা অহা যি পোহৰ হেতু সৌৰ শক্তি বুলি কোৱা হয় আৰু বায়ু শক্তি আমাৰ পৃথিৱীত যি বায়ুমণ্ডল আছে ইয়াক বায়ু শক্তি বুলি কোৱা হয় আৰু এইবোৰ বস্তু আমি পুনৰ ব্যৱহাৰ কৰিব পাৰি এই শক্তিৰ পছন্দৰ কাৰণ হ'ল এই দুটা শক্তিৰ উৎস ব্যৱহাৰ কৰি থকাৰ ফলত ই শেষ নহয় এই দুটা শক্তিৰ উৎস সেয়া নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ব পাৰি দ্বিতীয় নম্বৰ প্ৰশ্ন আছে তোমালোকৰ তুমি খৈনচু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা দুটা খৈনচু শক্তিৰ উৎস হ'ল জীৱাশ্ম ইন্ধন আৰু নিউক্লিয় শক্তি আৰু ইয়াৰ কাৰণটো কি এই দুটা হোৱাৰ ইয়াৰ কাৰণ হ'ল এই উৎস দুটা অনৱীকৰণযোগ্য শক্তিৰ উৎস অনৱীকৰণযোগ্য মানে আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি বা ই কি হয় শেষ হৈ যায় লাহে লাহে ইহঁতক নিৰবিচ্ছিন্নভাৱে ব্যৱহাৰ কৰি থকাৰ ফলত ইহঁত এদিন পৃথিৱীৰ পৰা শেষ হৈ যাব এইখিনিতে তোমালোকৰ প্ৰশ্নাৱলী আছিল গোটেইখিনি প্ৰশ্নাৱলীৰ প্ৰশ্ন আলোচনা কৰা হৈ গ'ল এতিয়া আমি কি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম 1 নম্বৰত কি দিয়া আছে তোমালোকৰ এইবোৰ কি মাল্টিপল চয়েস টাইপৰ কোশ্চেন দিয়া আছে চাৰিটাকে অপচন দিয়া আছে তাৰ কোনটো শুদ্ধ এইটো উলিয়াব লাগিব 1 নম্বৰত কি দিছে পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা কি ডাৱৰীয়া দিন এই তোমাৰ কি কৈছে সৌৰ জাল মানে আমাৰ সোলাৰ বুলি কৈছে হেতু সৌৰ জাল বুলি কৈছে এই সোলাৰটো কিহেৰে চলে সোলাৰটো আমাৰ যি সূৰ্যৰ পোহৰ উঠে বা সূৰ্যৰ তাপ তাৰে পৰা এই সৌৰ বা সোলাৰটো চলে এই হিটাৰ ব্যৱহাৰ যদি আমি কৰিব নোৱাৰি কেতিয়া কোনটো দিনত কৰিব নোৱাৰিম
যেতিয়া ৰ'দ বেছি হ'ব নে গৰম বেছি হ'ব নে বতাহে কোবোৱা দিন ডাৱৰীয়া দিন অৰ্থাৎ যেতিয়া একেবাৰে ৰ'দ নাথাকিব একেবাৰে এন্ধাৰ হৈ থাকিব তেতিয়া কি এইটো ব্যৱহাৰ কৰিব নোৱাৰিম কাৰণ এইটো ৰ'দ উঠিলেহে ভালকৈ চলে 2 নম্বৰত কি আছে তোমালোকে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় জীৱভৰ শক্তিৰ উদাহৰণ নহয় কোনটো নিউক্লিয় শক্তি নেক্সট তোমালোকৰ 3 নম্বৰ দিয়া আছে কি আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হল সঞ্চিত সৌৰ শক্তি তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কি নিউক্লিয় শক্তি নেক্সট আছে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা কি কৈছে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ মাজত পাৰ্থক্য 1 নম্বৰ পাৰ্থক্য হল কি এইবোৰ হল অনবীকৰণযোগ্য সম্পদ এবাৰ কি অনবীকৰণযোগ্য শক্তিৰ উৎস কিন্তু সৌৰ শক্তি কি এই শক্তি নবীকৰণযোগ্য শক্তিৰ উৎস দ্বিতীয় নম্বৰটো কি আছে এই শক্তিৰ উৎসৰ দহনৰ ফলত বায়ু প্ৰদূষণৰ সৃষ্টি হয় কিন্তু দ্বিতীয় নম্বৰত কি আছে সৌৰ শক্তিৰ ব্যৱহাৰৰ দ্বাৰা কোনো প্ৰদূষণ সৃষ্টি নহয় নেক্সট এইবোৰ কিন্তু পাৰ্থক্যবোৰ খুবেই ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা 5 নম্বৰ প্ৰশ্ন দিছে তোমালোকক শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ইয়াৰ উত্তৰ কি হ'ব জৈৱ উপাদান আৰু কি জলবিদ্যুতৰ মাজত পাৰ্থক্য দেখুৱাব লাগে প্ৰথমটো পাৰ্থক্য কি জৈৱ উপাদান উদ্ভিদ আৰু প্ৰাণীজাত পদাৰ্থৰ পৰা আহৰণ কৰা শক্তিৰ উৎস কিন্তু জলবিদ্যুৎ হল নদীত বান্ধ নিৰ্মাণ কৰি পানীৰ স্থিতি শক্তিক ব্যৱহাৰ কৰি আহৰণ কৰা শক্তিৰ উৎস দ্বিতীয় নম্বৰটো কৈছে জৈৱ উপাদানৰ দহনৰ ফলত যথেষ্ট পৰিমাণে ধোঁৱাৰ সৃষ্টি হয় যিয়ে বায়ু প্ৰদূষিত কৰে কিন্তু জলবিদ্যুৎ এক পৰিষ্কাৰ শক্তিৰ উৎস যিয়ে কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন আছে তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতা কি কি কৈছে তোমালোকৰ তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি বতাহ তৰংগ আৰু জোৱাৰ ভাটা উত্তৰ কি হ'ব 1 নম্বৰত আছে বতাহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা আৰু নেক্সট কি দিছে তোমালোকৰ বায়ু পাম্পসমূহ প্ৰতিষ্ঠা কৰাৰ বাবে বহু ডাঙৰ অঞ্চলৰ মাটিৰ প্ৰয়োজন হয় তাৰপিছত তোমালোকৰ নেক্সট আৰু কি আছে এইটো হৈ গ'ল বায়ু পাম্প প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক খৰচৰ পৰিমাণ অতি বেছি 3 নম্বৰত আছে তোমালোকৰ বায়ু শক্তি বায়ু প্ৰবাহৰ প্ৰবলতাৰ ওপৰত নিৰ্ভৰ কৰে তাৰপিছত তোমালোকৰ নেক্সট আছে কি তৰংগ শক্তি উৎপাদনৰ সীমাবদ্ধতা এনে শক্তিৰ কেৱল তেনে অঞ্চলতে আহৰণ কৰা সম্ভৱ য'ত সাগৰ বা মহাসাগৰ ঢৌবোৰ অতি শক্তিশালী আৰু কি সি নম্বৰটো কি হ'ব জোৱাৰৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধাটো হ'ল এই যে শক্তি আহৰণ কৰাৰ বাবে নিৰ্মাণ কৰা সমুদ্ৰ তীৰত সুবিধাজনক স্থানৰ অভাৱ নেক্সট তোমালোকৰ 7 নম্বৰ প্ৰশ্ন আছে কি আধাৰত শক্তিৰ উৎসসমূহ কি কৈছে 1 নম্বৰত আছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য আৰু ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু ইয়াৰ উত্তৰ হ'ব এই দুটা বুলি শ্ৰেণীভুক্ত কৰিবা এ আৰু বিত উল্লেখ কৰা বাচন একেই নে উত্তৰ হ'ব এ আৰু বিত উল্লেখ কৰা বাচন একেই নৱীকৰণযোগ্য আৰু অক্ষয়িষ্ণু শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ ফলত শেষ হৈ গ'লেও ইয়াক পুনৰ উদ্ধাৰ কৰিব পাৰি যেনে সৌৰ শক্তি আৰু অনৱীকৰণযোগ্য আৰু ক্ষয়িষ্ণু শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ দ্বাৰা পুনৰ উদ্ধাৰ কৰিব নোৱাৰি যেনে জীৱাশ্ম ইন্ধন তোমালোকৰ নেক্সট আছে 8 নম্বৰ প্ৰশ্ন এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি উত্তৰ হ'ব ই প্ৰতি একক আয়তন বা ভৰৰ সাপেক্ষে এক বৃহৎ পৰিমাণৰ কাৰ্য কৰে দ্বিতীয় নম্বৰ আছে ই সহজলভ্য হয় তৃতীয়ত আছে কি সঞ্চয় আৰু পৰিবহনৰ বাবে সুবিধাজনক হয় 9 নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিছে সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি এনে স্থান আছে নে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত উত্তৰ হ'ব সৌৰ চুলাৰ ব্যৱহাৰৰ সুবিধাসমূহ হ'ল সৌৰ চুলা সৌৰ শক্তিৰ সহায়ত চলে সেয়ে ই কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি নকৰে সৌৰ মানে তোমালোকে মনত ৰাখিবা চুলাৰ ই সুলভ আৰু বহন কৰা সুবিধাজনক
অসুবিধাসমূহ হ'ল কি ই ৰন্ধনৰ বাবে বেছি সময় লয় যিহেতু সৌৰ চোলা সৌৰ শক্তিৰ দ্বাৰা চলে এনে আহিলা ডাৱৰীয়া বা বৰষুণৰ দিনত কাৰ্যক্ষম নহয় ৰ'দ নুঠিলেতো চোলাৰ নচলে ন সৌৰ চোলাৰ প্ৰয়োগ সেইবিলাক স্থানত সীমিত হ'ব য'ত সূৰ্যৰ তীব্ৰতা কম বা য'ত দিনবোৰ অতিকৈ চুটি 10 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা উত্তৰ হ'ব শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ 1 নম্বৰ আমি অতি উচ্চ হাৰত পৰিৱেশৰ পৰা শক্তিৰ উৎসসমূহ আহৰণ কৰাৰ ফলত পৰিৱেশৰ সমতা বিনষ্ট হৈছে 2 নম্বৰত কৈছে শক্তিৰ চাহিদা বৃদ্ধিৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে শক্তিৰ এটো ব্যয় হ'ব শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে শক্তিৰ অপব্যৱহাৰৰ বাবে শক্তিৰ চাহিদা বৃদ্ধি হৈছে সেয়ে প্ৰতিজন ব্যক্তিয়ে শিক্ষিত সচেতন আৰু সজাগ হোৱাটো দৰকাৰ যাতে শক্তিৰ অপচয় নহয় আৰু প্ৰয়োজনতহে ব্যৱহৃত হয় এইখিনিতে তোমালোকৰ পাঠটি কিন্তু শেষ হৈ গ'ল মই তোমালোকক বাৰে বাৰে এটা কথা কৈছো তোমালোকে নিজৰ কিতাপৰ পৰা ভালকৈ পঢ়াৰ কাৰণে চেষ্টা কৰিবা কাৰণ তোমালোকৰ প্ৰত্যেকটো সাবজেক্টৰ পেপাৰত দেখা গ'ল হাফ ইয়াৰলি হ'ল বা আগত যোৱা বছৰ মেট্ৰিক ফাইনেলতে হওক এটা বস্তু দেখা গৈ আছে যে তোমালোকৰ পাঠৰ ভিতৰুৱা প্ৰশ্ন বনাই দি আছে অলপ কঠিন টাইপৰ কোশ্চেন দি আছে সো তোমালোকে পাঠটো ভালকৈ পঢ়িবা নিজৰ কিতাপৰ পৰা নিজৰ কিতাপখন বেছি ভালকৈ পঢ়িবা আৰু অকল তোমালোকে মুখস্থ কৰাৰ চেষ্টা নকৰিবা অলপ বুজি পঢ়িবা তেনেহ'লেহে তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা